নমস্কাৰ, মই মিতালী ৰয়, প্ৰিন্সিপাল ডাইৰেক্টৰ অফ R2F Montessori Teacher Training Center and Roots to Fruits Playhouse and founder of Let's Spread Knowledge Education Team. So, আজি মই আমাৰ মৌচুমী ফুকন মেমৰ কথা ক'ব বিচাৰোঁ। তেখেতে আমাৰ চিলড্ৰেনৰ কাৰণে যি কৰি আছে, যি সুন্দৰকৈ ছাৰ্ভিচ দি আছে, কাম কৰি আছে, সঁচাকেই বহুত আমি তেখেতৰ পৰা শিকিব লগা আছে। বহুতখিনি সেশন তেখেতে আমাৰ স্প্ৰেড নলেজৰ থ্ৰুত প্ৰভাইড কৰিলে আমাৰ পেৰেণ্টছক, আমাৰ টিচাৰ্ছসকলক, যিটো সঁচাকেই মই বহুত এপ্ৰিচিয়েট কৰোঁ তেখেতক। আৰু সদায় মই বিচাৰোঁ তেখেতৰ লগত জড়িত হৈ নতুন নতুন কথা শিকিবলৈ, চিলড্ৰেন লৈ, যিহেতু ময়ো কাম কৰি আছোঁ চিলড্ৰেনসকলৰ কাৰণেই। চ' তেখেতেও এটা সমাজত ইমান পজিটিভ ইম্পেক্ট তেখেতৰ কাৰণে পৰিছে যে তেখেতে সৰু সৰু ল'ৰা ছোৱালীৰ কথা ইমান ধুনীয়াকৈ পেৰেণ্টছক বুজাই দিছে। যিকোনো প্ৰব্লেম হ'লে মেমৰ লগত ডিছকাছ কৰি আমি ছল্ভ কৰিব পাৰি। চ' মই সঁচাকেই তেখেতৰ এই ছাৰ্ভিচটোৰ কাৰণে বহুতেই থেংকফুল। আৰু আজি মই তেখেতৰ বিষয়ে এইটোৱে ক'ম যে এনেকেই মেম আগবাঢ়ি যাওক আৰু সমাজক আপোনাৰ দৰকাৰ আছে, আপুনি বহুতখিনি আগবাঢ়ি যাওক, কাম কৰক। থেংক ইউ ছ' মাছ। আমাৰ লগত সদায় জড়িত হৈ থাকক, এইটোৱে বিচাৰোঁ। থেংক ইউ।